বিহার নির্বাচনের ফলাফল ঘোষণা হয়েছে, কি কব এই সন্দর্ভত? এটা নির্বাচনটো আহে আৰু নিৰ্বাচনটো যায়, কিন্তু যি ৰকমে আপোনাৰ আজি ক্ষমতাৰ লালসাত ৰাহুল গান্ধী ডাঙৰে ইতিমধ্যে আপোনালোকক কৈছে যে ভোট চুৰ হৈছে। আজি এটা এটা ঘৰত ৭০-৮০টাকে ভোট সোমাইছে, ৩৫ লাখ এটা যিখন ৰাজ্যত ভোট সোমাইছে। তাৰ উপৰি আপোনালোকে দেখিছে কিদৰে ইলেকশ্যন কমিশ্যনক আপোনালোকে ব্যৱহাৰ কৰিছে। বিভিন্ন আপোনালোকে ইয়াতো দেখিছে যে কথা নাই বতৰা নাই, প্ৰত্যেকটো ক্ষেত্ৰত পুলিচ আছে। গতিকে অসমৰ আমি সেইবিলাকৰ পৰা শিক্ষা ল'ব লাগিব। আমি যিসকলে আজি আপোনাৰ মহাৰাষ্ট্ৰত তেনেদৰে কৰিলে, হাৰিয়ানাত তেনেদৰে কৰিলে, বিহাৰত তেনেধৰণে কৰিলে, এই কথা বতৰাবিলাক শিক্ষা ল'ব লাগিব। আৰু অসমৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত নামে থাকিব নোৱাৰা হৈছে, সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈছে। আমিও কংগ্ৰেছ দলেও এই যাতে বাকী চুৰৰ পৰা আৰম্ভ কৰি বাকী কামবিলাক যাতে তেওঁলোকে বলপূৰ্বকভাৱে কৰিব নোৱাৰে, আমি সচেষ্ট হৈ থাকিব লাগিব। সেইকাৰণে আমি বুথ কমিটি, BLA সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আমি বিপৰ্যয়ের মূল কারণটো কি হ'ব পাৰে? বিপর্যয়ের মূল কারণটো কি হ'ব? বিহাৰৰ আজি আপোনাৰ ঘৰতে কোৱাটো টান। আজি আপোনাৰ বিভিন্ন কাৰণ হ'ব পাৰে। আজি আপোনাৰ কালি ৰিজাল্ট গৈছে, নিশ্চয়কৈ আমাৰ AICC গোটেই কথাখিনি ক'ব আৰু ফৰ্মেলি ইয়াৰ কাৰণ আপোনাৰ সকলোবিলাক ক'ব। এতিয়াও আপোনালোকে চাওক, তাততো সেইখন চৰকাৰ আছিলেই, তাত আছিল, কিন্তু তেওঁলোকে যি ধৰণেৰে আপোনাৰ ২ নম্বৰী কৰিছে সেই কথাখিনি ইলেকশ্যনৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে এটা ঘৰত কিমান মানুহ সোমাইছে, ব্ৰাজিলৰ মানুহ আহি কেনেকৈ ভোট দিছে, এই কথাবিলাক কৈছে। তথাপি আমি এইটো গোটেই কথাখিনি আমি চাব লাগিব। চোৱাৰ পিছত AICCও গোটেই কথাখিনি ক'ব। আমি ইয়াত বহি গোটেই কথাখিনি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক যে ইয়াত যেনেকৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই ভোট ভাঙি আপোনাৰ বিজেপি চৰকাৰ কৰাত সুবিধা দিছে, তাতো OAC ডাঙৰীয়াই আপোনাৰ আহিছে বিজেপিৰ এজেণ্ট হৈ, আৰু তেওঁ আহি ভোট ভাঙাৰ ক্ষেত্ৰত যে সহায় কৰিছে এইটো এতিয়া দিনৰ পোহৰতে স্পষ্ট হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিহাৰতকৈও অসমত আৰু শোচনীয় অৱস্থা হ'ব কংগ্ৰেছৰ। ঠিক আছে, সেইটো যিও কৈ থাকিব। জুবিন গাৰ্গৰ ন্যায়টো দিয়ক হত্যাৰ। জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো কিয় নিদিয়ে? তাৰ ষড়যন্ত্ৰকাৰীসকলক কিয় তেওঁ আপোনাৰ এই ইয়াত কিয় শুৱকা বিচনা কৰিছে? তেওঁ কিয় কৈ আছে যে গোসাঁইঘৰত কোন বুলি আমি সোধোতে তেওঁ কল খোৱা নাই বুলি কৈ আছে?